হেপাহৰ ৰঙালী বিহুক লৈ উখল মাখল ৰাজ্য সৰ্বসাধাৰণৰ পৰা ৰাজনীতিবিদলৈকে ৰঙালীৰ ৰঙত মতলীয়া সকলো ঢোলৰ গুমগুমনিৰে ৰজনজনাই উঠিল ৰাজ্য নহাজেৰে আকৌ জীপাল হৈ পৰিল প্ৰকৃতিৰ সৌন্দৰ্য গৰু বিহুৰ পৰম্পৰা ৰক্ষাত ব্যস্ত হৈ পৰিল মন্ত্ৰী বিধায়কসকল এয়া হৈছে চাবুৱাৰ বিন্ধাকটা মুলুক গাঁৱৰ দৃশ্য প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এনেদৰেই পালন কৰিলে বাপতি সাহোন ৰঙালী বিহুৰ পৰম্পৰা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰৱাহিত ঐতিহ্য পৰম্পৰা বিহু পালনেৰে সামাজিক মাধ্যমত সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালে অগপৰ সভাপতি অতুল বৰাই নলবাৰীতো ৰাইজৰ লগত একেলগে গৰুক গা ধুৱালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কান্ধত ঢোল লৈ জুৰিলে বিহুনাম কৃষক জীৱনৰ এটা পৰম্পৰা হ'ল যে আমি গৰু বিহুৰ দিনাখন গৰুক নদী পুখুৰীলৈ নি সুন্দৰভাৱে গা ধুৱাই দীঘল পাতেৰে সুন্দৰভাৱে কোবাই তাৰপিছত লাও বেঙেনা খুৱাই আমি আনন্দ প্ৰকাশ কৰোঁ আৰু গৌ মাতাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰোঁ কাৰণ কৃষক জীৱনৰ আটাইতকৈ উপকাৰী জীৱ হ'ল গৰু আৰু গৰু অবিহনে আমাৰ কৃষক জীৱন আধৰুৱা হৈ যায় আৰু সেইকাৰণে প্ৰত্যেকগৰাকী কৃষকে আজিৰ দিনটোত গৰু নিজৰ ঘৰৰ গৰু পুখুৰীলৈ লৈ আহে নদীলৈ লৈ আহে আৰু আজি আমি পাগলাদিয়া নদীত আমি সকলোৱে এইধৰণে গৰু ধুৱাইছোঁ গৰু বিহুৰ দিনাই জ্যেষ্ঠজনৰ চৰণ চুই আশীৰ্বাদ ললে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কনিষ্ঠ সকলকো জনালে মৰম আৰু শুভেচ্ছা এই জগতে আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজলৈ আৰু অসমৰ বাহিৰত থকা প্ৰতিগৰাকী প্ৰবাসী অসমীয়াক মই ৰঙালী বিহু অসমীয়া নৱবৰ্ষৰ আন্তৰিক ওলগ প্ৰীতি সম্ভাষণ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আচলতে এই যিটো গৰু বিহু এই গৰু বিহুটো আমাৰ ভাৰতীয় সনাতনী সংস্কৃতিৰো অন্যতম এক প্ৰতীক গৌ মাতাৰ বংশবৃদ্ধি গৌ মাতাৰ প্ৰতি শ্ৰদ্ধা আৰু গৌ মাতাৰ সংৰক্ষণ আৰু সংবৰ্ধন এইটো এটা ইয়াৰ অন্তৰালত নিহিত থকা এটা অন্যতম গুৰুত্বপূৰ্ণ দিশ গতিকে মই ভাবোঁ গয়া জীৱন আৰু গৰু কৃষক অন্নদাতা কৃষক আৰু গৌ মাতা এৰাব নোৱাৰা এক সম্পৰ্ক কলিয়াবৰতো গৰুক মাহ হালধিৰে নোৱালে ধুৱালে মন্ত্ৰী কেশৱ মহন্তই সকলোৰে মংগল কামনা কৰি মন্ত্ৰী কেশৱ মহন্তই ক'লে আমাৰ আজি গৰু বিহু গতিকে গৰু বিহুৰ দিনা আমাৰ ঘৰৰ গৰু গাইখিনি আমি সকলোৱে লগ লাগি নোৱাওঁ ধুৱাওঁ আৰু আমি ভগৱানৰ ওচৰত আশা কৰোঁ বছৰে বছৰে যাতে বাঢ়ি যায় আমাৰ গোহালিটো যাতে কেতিয়াও খালী নহয় বংশ বৃদ্ধি হয় সেই আশা কৰিয়ে মানে আজিৰ দিনটোত আমি গৰু বিহু উপলক্ষে আমি নতুন বছৰৰ প্ৰাৰম্ভণিতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ ইফালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাও ব্যস্ত গৰুক নোৱা ধুৱাত তেজপুৰতো বিহুৱা বিহুৱতীৰ মাজত এনেদৰেই ব্যস্ত হৈ পৰিল বিধায়ক পৃথ্বীৰাজ ৰাভা পৰম্পৰা ৰক্ষা কৰি মন্ত্ৰী বিমল বৰাও ব্যস্ত হৈ পৰিছে ৰছী টনা খেলাত মুঠৰ ওপৰত
পঞ্চায়ত নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে সৰ্বসাধাৰণৰ লগতে প্ৰতিজন ৰাজনীতিবিদ ব্যস্ত হৈ পৰিল বাপতিসাহোন ৰঙালী বিহুৰ পৰম্পৰা ৰক্ষা কৰাত। ব্যুৰ' ৰিপৰ্ট, প্ৰথম খবৰ।